ঢিঙত আছোঁ, ঢিঙৰ খিলঞ্জীয়া মানুহৰ কথা বতৰা বুজ লৈছোঁ। এটা কথাটো হৈছে এনে আমি চৰ অঞ্চলত গৈছোঁ, চৰ অঞ্চলত অলপো মাটি আমাৰ হাতত নাই, অবৈধ বাংলাদেশীয়ে মাটিখিনি খিলঞ্জীয়া মানুহৰ হাতত নাই। এটা কথাটো হৈছে চৰকাৰে কৈছে উচ্ছেদ হ'ব, আমি সুধিছোঁ কেতিয়া হ'ব। ইয়াত খিলঞ্জীয়া মানুহ ৰাস্তাত সেইদিনা আমি কেইগৰাকীমান মহিলা পাইছোঁ, মহিলাসকলে আহি আমাক কৈছে সেইখিনি কথা কাইলৈ ক'ব, কিন্তু আমি তথাপিতো এটা আভাস দিছোঁ। আমাক কৈছে যে আজি 7টা বজাৰ পিছত ইয়াত এখন বেটেৰী ৰিক্সাত উঠি টমটম এখনত উঠি যাবলৈ ঢিং টাউনত ভয় লাগে। এই পৰিৱেশটো হ'লেতো নহ'ব, আমি ক'ত জীয়াই থাকিম। এতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰৰ যোনবোৰ ক্ষেত্ৰত আমাক মানুহে সমালোচনা কৰি আছে, সি যি দলৰে নহওক তেওঁলোক আহকচোন এবাৰ ঢিঙলৈ আহি ঢিঙৰ খিলঞ্জীয়া মানুহৰ মাজত থাকি কথা বতৰাবিলাক বুজ লওক। আমি ইয়াত কাৰোবাক মন্ত্ৰী বনাবলৈ, কাৰোবাক MLA বনাবলৈ আমি ঢিঙলৈ অহা নাই। আমি আহিছোঁ অসম নামৰ মাজনীৰ স্বাৰ্থত, দেশ আৰু জাতিৰ স্বাৰ্থত, আৰু কাইলৈ ঢিঙৰ পৰাই গৰ্জন হ'ব। আৰু এই গৰ্জনে চৰকাৰে গৰ্জন শুনক, বিধানসভা অধিৱেশন চলি আছে, তাত ঢিঙৰ খিলঞ্জীয়া মানুহৰ মাটি বেদখলৰ কথা উত্থাপন হওক, তাত ঢিঙৰ খিলঞ্জীয়া মানুহৰ মৰ্মবেদনাৰ কথাবিলাক কওক। সকলোৱে নিজৰ ব্যক্তিগত লাভালাভৰ বাবে, ভোট বেংকৰ বাবে যি নিকৃষ্ট ৰাজনীতি কৰি আছে, সেই ৰাজনীতিৰ পৰিৱৰ্তে ঢিঙৰ কথা বতৰাবোৰ বিধানসভাত আলোচনা হওক। আৰু সেইকাৰণে আমি কৈছোঁ কাইলৈ প্ৰায় 5,000ৰো অধিক ঢিঙৰ খিলঞ্জীয়া মানুহ ইয়াত সমবেত হ'ব, আৰু তেওঁলোকৰ যিখিনি কথা আছে সেই কথাখিনি মুক্ত মনে অসমৰ মানুহৰ আগত ক'ব। আৰু আমি ধন্যবাদ জনাইছোঁ ঢিং প্ৰেছ ক্লাবক, আপোনালোক সকলো ইয়ালৈ অহাৰ বাবে। আৰু সিদিনা ঢিঙৰ OC আমাক ধমকি লগাবলৈ চেষ্টা কৰিছে যে মই থাকিলে ইয়াত আন্দোলন নহ'ব। গণতান্ত্ৰিক দেশ এখনত গণতন্ত্ৰ ৰক্ষা কৰিবলৈ এজন পুলিচ অফিচাৰ আছে, আৰু পুলিচ অফিচাৰজনৰ ভাষা গুণ্ডাৰ দৰে এই কথা বতৰাবোৰ নহ'ব। পুলিচ অফিচাৰজনৰ দায়িত্ব ঢিঙৰ খিলঞ্জীয়া মানুহক নিৰাপত্তা দিয়া, কিন্তু সেই পুলিচ অফিচাৰজনে সেইদিনা এজন সন্দেহযুক্ত বাংলাদেশী অভিযোগৰ ভিত্তিত এজন মানুহক ৰাতি ঘৰত গৈ উইদাউট মেজিষ্ট্ৰেট, উইদাউট আপোনাৰ গভৰ্ণমেণ্ট নটিছ ঘৰৰ ভিতৰত চাৰ্চ কৰিছে, আৰু মানুহজনক নেপাই তেওঁ ভায়েকক চোঁচৰাই উঠাই আনিছে। এইবোৰৰ বিৰুদ্ধেও প্ৰতিবাদ হ'ব। ঢিং থানাৰ OCৰ ওপৰত কিয় DGPয়ে ব্যৱস্থা লোৱা নাই, তাক লৈও প্ৰশ্ন আছে। ঢিং থানাৰ OCৰ ওপৰত খিলঞ্জীয়াৰ জাতি মাটি ভেটিৰ কথা কোৱা হিমন্ত বিশ্ব শৰ্মাই কিয় ব্যৱস্থা লোৱা নাই, তাৰ ওপৰত আমাৰ অভিযোগ আছে। আৰু ঢিং থানাৰ OCৰ যিটো ভাষ্য, সেইটো এজন আৰক্ষী বিষয়াৰ ভাষ্য নহয়, এজন গুণ্ডাৰ ভাষ্য। আৰু আমি পুনৰ কৈছোঁ, এনেকুৱা ধৰণৰ গুণ্ডামী কথা বতৰাৰে গণতন্ত্ৰ শেষ কৰিবলৈ যিটো চক্ৰান্ত চলিছে, তাৰ বিৰুদ্ধেও কাইলৈ প্ৰতিবাদ হ'ব। এইখিনিতে আৰু এটা কথা, ঢিংবাসী ৰাইজে স্বাভিমান আৰু নিজৰ অধিকাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যথেষ্ট শংকিত হৈ আছে, আৰু তাৰ বাবে তেওঁলোকে এটা কথা চৰকাৰলৈ দাবী কৰিছে যে ঢিঙত এটা CRPFৰ কেম্পৰ প্ৰয়োজন হৈছে, যে এই ঢিঙৰ খিলঞ্জীয়া মানুহখিনিৰ নিৰাপত্তাৰ স্বাৰ্থত ঢিঙত এটা CRPFৰ কেম্পৰ তেওঁলোকে প্ৰয়োজনীয়তা অনুভৱ কৰিছে। আৰু অসম চৰকাৰে খিলঞ্জীয়াৰ নিৰাপত্তাৰ কথা কৈ থাকে, জাতি মাটি ভেটিৰ কথা কৈ থাকে। গতিকে প্ৰকৃত অৰ্থত যদি এখন চৰকাৰে জাতি মাটি ভেটিৰ কথা চিন্তা কৰিছে, খিলঞ্জীয়াৰ আত্মপ্ৰতিষ্ঠাৰ কথা চিন্তা কৰিছে, খিলঞ্জীয়াৰ স্বাধিকাৰ ৰক্ষাৰ হকে কাম কৰিছে, তেনেহ'লে ঢিঙৰ এই খিলঞ্জীয়া মানুহখিনিৰ কাৰণেও এটা CRPF কেম্পৰ ব্যৱস্থা কৰক, যাতে আমাৰ খিলঞ্জীয়াৰ মানুহখিনি, আমাৰ খিলঞ্জীয়া বাই ভনীসকলে যাতে ৰাতি 1 বজাতো যাতে মুক্ত মনে ঢিঙৰ চহৰত মাজমজিয়াত যাতে বিচৰণ কৰিব পাৰে, ঘূৰিব পাৰে, ফুৰিব পাৰে। তাৰ বাবে কিন্তু ঢিংবাসী ৰাইজে এটা CRPF কেম্পৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে, আৰু অসম চৰকাৰক আমি আহ্বান জনাইছোঁ অতি শীঘ্ৰে ঢিঙত এটা CRPF কেম্পৰ তেওঁলোকে ব্যৱস্থা কৰক।